নমস্কাৰ শুভাকাংক্ষীসকল, আজি আকৌ আহিছোঁ আপোনালোকৰ ওচৰলৈ এটি কবিতা লৈ। এটি স্বৰচিত কবিতা অপৰিণত, আৰু এই কবিতাটিয়েই পাঠ কৰিবলৈ চেষ্টা কৰিম অপৰিণত কণ্ঠেৰে আৰু অপৰিণত অভিজ্ঞতাৰে। আশা ৰাখিছোঁ আপোনালোকে সঁহাৰি জনাব। আপোনালোকৰ সঁহাৰি পালে উৎসাহিত হ'ম মোৰ এই প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ। আজিৰ কবিতাটিৰ শিৰোনাম হৈছে সূত্ৰপাত। এতিয়া আহিছোঁ কবিতাটিৰ পাঠ পৰ্বলৈ। সূত্ৰপাত। শব্দবোৰ শব্দ হৈ থকাহেঁতেন, শব্দৰ পৃথিৱীত যন্ত্ৰণাই বাহৰ নাপাতিলেহেঁতেন। শব্দবোৰ শব্দ হৈ থকাহেঁতেন, শব্দৰ পৃথিৱীত নিসংগতাই আধিপত্য বিস্তাৰ নকৰিলেহেঁতেন। সময় এনেকুৱাও আছিল, এটি মাথোন শব্দৰ বাবে মানুহে হাহাকাৰ কৰি ফুৰিছিল। এতিয়া সময় এনেকুৱা হ'ল, শব্দৰ আতংকত শত সহস্ৰই পলায়ন কৰি ফুৰা হ'ল। এতিয়া শব্দবোৰ শব্দ হৈ থকা নাই, শব্দবোৰ এতিয়া খেল হৈ ফুলে। শব্দবোৰে এতিয়া যন্ত্ৰণা হৈ ফুটে। শব্দৰ আতংকত শত সহস্ৰই নিৰ্জন প্ৰান্তৰলৈ পলায়ন কৰে। এতিয়া শব্দৰ পৃথিৱীত প্ৰশান্তি নাই, প্ৰশান্তি কেৱল নিৰ্জন প্ৰান্তৰত, প্ৰশান্তি কেৱল শেষহীন মৌনতাৰ শিখৰত, যাৰ বাবেই শান্তি সন্ধানীসকলে বিচাৰি ফুৰে শব্দবিহীন একোখনি পৃথিৱী। মৌনতাত বিলীন জনশূন্য একোখনি বননি, যাৰ সূত্ৰপাত শব্দবোৰ শব্দ হৈ নথকাত। ধন্যবাদ শুভাকাংক্ষীসকল। এয়াই আছিল আজিৰ মোৰ কবিতা পাঠ। এয়া এটি স্বৰচিত অপৰিণত কবিতা, অনভিজ্ঞতাৰে পুষ্ট। আশা ৰাখিছোঁ আপোনালোকে তথাপি উপভোগ কৰিব আৰু সঁহাৰি জনাব। আপোনালোকৰ সঁহাৰি পালে মই উৎসাহিত হ'ম আৰু মোৰ প্ৰচেষ্টা অব্যাহত ৰাখিব পাৰিম। আজিলৈ ধন্যবাদ, নমস্কাৰ, শুভৰাত্ৰি, বিদায়।